হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন বহুত ভালে চলি আছে। আজি মই এটা বহুত ইম্পৰ্টেণ্ট নিউজ লৈ আহিছোঁ। আপোনালোক বহুতেই মোক জনাই আছিলে যে বা বি এডৰ প্ৰিপেৰেশ্যন মই কেনেকৈ চলাওঁ, কেনেকৈ আগবাঢ়িলেনো মই ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰিম, এই গোটেইখিনিৰ বিষয়ে আজি মই বিতংভাৱে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' আজি ভিডিঅ'টো ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ। আপোনালোকে হয়তো সকলোৱে সুধি আছিলে যে কেতিয়া এক্সাম হ'ব। মোষ্ট প্ৰবেবলি এক্সাম জুন বা জুলাই মাহত হ'ব। আগবাৰ হৈছিলে 12 জুলাই তাৰিখে। চ' এতিয়াও জুন বা জুলাই মাহতে এক্সাম হ'ব আৰু আপোনালোকৰ এডমিশ্যনো আগষ্টলৈকে হৈয়ে যাব। সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন বহুত ভালদৰে চলাওক আৰু ইয়াত বহুতখিনি পাৰ্ট আহে। যেনেকৈ মানে মই আগতেও আপোনালোকক এটা ডিটেইল ভিডিঅ' দি থৈছোঁ যে টোটেল 70 + 30 মাৰ্কছ আহে। 70 মাৰ্কছৰ আহে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আৰু 30 মাৰ্কছৰ আহে আপোনালোকৰ যোনখিনি প্ৰিভিয়াছ একাডেমিক বেকগ্ৰাউণ্ড, মানে যেনেকৈ HSৰ পৰা 10% বা 10 মাৰ্কছ, হাই ছেকেণ্ডেৰীৰ পৰা 10 মাৰ্কছ আৰু পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন, এই দুটাৰ ভিতৰত এটাৰ পৰা আপোনালোকৰ যোনটোতে বেছিকৈ মাৰ্কছ আছে সেইটোৰ পৰা 10 মাৰ্কছ আহে। 10 মাৰ্কছৰ ভিতৰত আপোনালোক ছাপ'জ 75% আছিলে তো 7.5 মাৰ্কছ যাব, 85 আছিলে 8.5 মাৰ্কছ যাব। চ' তেনেকৈ যাব। বাকী 70%লৈ আহোঁ। 70%টো বহুত ইম্পৰ্টেণ্ট হয় আৰু আজি আপোনালোকৰ কাৰণে এটা বহুত সুখবৰ আনিছোঁ। আপোনালোকে সকলোৱে হয়তো শুনি ভাল পাব। আপোনালোক বহুতে মোক সুধি আছিলে যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে প্ৰিপেৰেশ্যন মই কেনেকৈ চলাওঁ। আপোনালোকৰ বহুত ডাউট আছিলে আৰু মই আপোনালোকক আগতে কৈ আহিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছখিনি বহুত এটা ষ্টেটিক পৰ্শ্যনৰ পৰা বেছিকৈ অহা দেখা যায়। মানে কিছুমান পাৰ্টিকুলাৰ টপিক আছে যিবিলাকৰ পৰা আপোনালোকে প্ৰত্যেকটো ইয়েৰতে আপোনালোকে কি হয় কুৱেশ্যন দেখিবলৈ পাবই পাব। চ' মই আজি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে মই আজি আপোনালোকৰ কাৰণে ই বুক এখন লঞ্চ কৰিছোঁ আৰু ই বুকখনত আপোনালোকৰ থাকিব লাষ্ট 6 ইয়েৰ্ছৰ 2025লৈকে আপডেটেড, 2018ৰ পৰা 2025লৈকে আপডেটেড গোটেইখিনি জিকে পৰ্শ্যনৰ যিমানখিনি কুৱেশ্যন আহিছিলে গোটেইখিনি কুৱেশ্যন আপোনালোকে পাব ইন ডিটেইল। আৰু লগতে আপোনালোকে তাৰ বোনাছ ছেকশ্যনটো কি হৈছে, আপোনালোকৰ যোনখিনি ষ্টেটিক পৰ্শ্যনৰ জিকে হয় সেইখিনি আপোনালোকে তাত এটেচ পাব। মানে যেনেকৈ আপোনালোকক মই আগতেও কৈছোঁ যে NEP নেশ্যনেল এডুকেশ্যন পলিচি বহুত ইম্পৰ্টেণ্ট হয় আৰু তাৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পাবই পাব। চ' NEP 2020 গোটেই ডিটেইল এটা PDF পাব আপোনালোকে তাত, যে আপোনালোকে কোনখিনি পৰ্শ্যন পঢ়িব লাগিব, কোনখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনি তাত পাব। লগতে আমাৰ যোনখিনি নেশ্যনেল পাৰ্কছ সেইখিনিৰ ওপৰত আছে, অসমৰ নেশ্যনেল পাৰ্কছ আৰু যোনখিনি আপোনালোকৰ হয় SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটোৰ ওপৰতো কুৱেশ্যন আহিবলৈ পোৱা দেখা যায়। চ' আপোনালোকৰ সেইখিনিৰ ওপৰতো আছে। এই গোটেইখিনি মই একেলগে কম্পাইল কৰি আপোনালোকক গোটেই PDFটো বনাই দিছোঁ। মানে PDFটোত আপোনালোকে কি পাব যদি সোধে, লাষ্ট 6 ইয়েৰ্ছৰ আপোনালোকে সকলো জিকে কুৱেশ্যন উইথ আনচাৰ ইন ডিটেইল। ছেকেণ্ড আপোনালোকে SDG NEP 2020 অসমৰ যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছে সকলোখিনি, আৰু লগতে আৰু আহে এটা বুকছ এণ্ড অথৰ্ছ ছেকশ্যন। আপোনালোকে যদি PYQ ছেকশ্যনখিনি, মানে PYQ মই এটা ছিৰিজ বনাই দিছোঁ অলৰেডি, আপোনালোকে ভিডিঅ' ফৰ্মত চাব বিচাৰিলে তাৰ পৰা চাব পাৰে। কিন্তু বহুতে মোক কৈছিলে যে ৰিটেন ফৰ্মেটত থাকিলে মানে বহুত সুবিধা হয়, আপোনালোকে নিজে ৰিভিজন কৰাৰ সময়তো সুবিধা হয়। চ' তাত আপোনালোকে ভিডিঅ'ত কোনোবাই চাইছে যদি দেখিবলৈ পাব যে আপোনালোকৰ কুৱেশ্যন আহে তাত, এইখন বুক কোনে লিখিছিলে, এইখন বুক কোনে লিখিছিলে। চ' আছামিজ যিমানখিনি বুক ইম্পৰ্টেণ্ট আছে গোটেইখিনি বুক উইথ অথৰ্ছ আপোনালোকে লিখা পাব তাত। চ' এই গোটেই PDFটো আপোনালোকে একেলগে পাব। তো আপোনালোকৰ জিকেৰ 25 মাৰ্কছ আহে, 70 মাৰ্কছৰ ভিতৰত 25 মাৰ্কছটো আপোনালোকৰ ছিকিউৰ বুলি অলৰেডি ধৰি ল'ব পাৰিব। যিমানখিনি ষ্টেটিক কুৱেশ্যন আহে আপোনালোকে পাৰিব আৰু PYQ কৰাৰ লগে লগে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পঢ়িব পাৰিব। অলপ কিছুমান বস্তু আপোনালোকে নিজে এড কৰিব লাগিব, যেনেকৈ নতুনকৈ এৱাৰ্ড কি পাইছে সেইখিনি আপোনালোকে নতুনকৈ নিজে ৰিচেণ্টলি আপডেট হ'ব লাগিব। কিন্তু সেইখিনিৰ ওপৰতো মই ভিডিঅ' অলৰেডি লৈ আনিমেই, সেইখিনিৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। কিন্তু আপোনালোকক মই আজি জনাব বিচাৰিছোঁ যে বুকখনৰ বিষয়ে। চ' এই বুকখিনিত আপোনালোকে ইমানখিনি কণ্টেণ্ট পাব আৰু মাত্ৰ আপোনালোকে 79 ৰুপিজ পে' কৰিলে হ'ব। এনেকৈ আপোনালোকে যদি এখন বুক কিনিবলৈ যে ভালেখিনি খৰচা পৰিব আৰু আপোনালোকে নিজেও লিখিবলৈ গ'লে বহুতখিনি সময় যায়। এই গোটেইখিনি আপোনালোকৰ কাৰণে মই as it is বনাই দিছোঁ, আপোনালোকে জাষ্ট বুকখন কিনিলেই হ'ব। আৰু বুকখনৰ প্ৰাইচ হৈছে 79 ৰুপিজ, আপোনালোক সকলোকে মই জনাই দিছোঁ। আৰু আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব, জাষ্ট মই এটা UPI লিংক দি দিছোঁ। UPI লিংকটোত আপোনালোকে পে'মেণ্ট কৰিব লাগে। পে'মেণ্টৰ স্ক্ৰীনশ্বটটো মই এটা নাম্বাৰ দি থোৱা আছে ডেছক্ৰিপশ্যনত, তাত আপোনালোকে জাষ্ট স্ক্ৰীনশ্বটটো চেণ্ড কৰিলে হ'ব। মই লগালগ আপোনালোকক PDFটো চেণ্ড কৰি দিম। মোৰ এইখন বুক বনোৱাৰ উদ্দেশ্য এইটো আছিল যে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যনটো বহুত ভালদৰে চলে আৰু সকলোৰে যাতে প্ৰিপেৰেশ্যন ভাল হয়, সকলোৱে এখন ভাল ভাল চৰকাৰী কলেজৰ পৰা BEd কৰিবলৈ পায়। কিন্তু কিয়নো আগতেও আপোনালোকক মই জনাইছোঁৱেই যে প্ৰাইভেট কলেজৰ পৰা BEd কৰিবলৈ যাওঁতে বহুতখিনি খৰচা হৈ যায়। বহুতে হয়তো এফৰ্ড কৰিব পাৰে, কিন্তু বহুতৰ কাৰণে অলপ কষ্টও হৈ পৰে। কিন্তু চৰকাৰী কলেজ এখনত কৰিলে যথেষ্ট
কম পইচা দিয়ে আপোনালোকে কৰিব পাৰে আৰু তাৰ সুবিধাখিনিও যথেষ্ট থাকে চ' আপোনালোকক মই সকলোকে অনুগ্ৰহ কৰিম যে আপোনালোকে বুকখন কিনক বুকখন পঢ়ক আৰু অকল জিকে নহয় অনাগত সময়ত আপোনালোকৰ মই বাকীখিনি ছাবজেক্ট যেনেকৈ মেথছৰো আনিম পৰ্চনখিনি চ' আপোনালোকে চেনেলটোৰ লগত বনি থাকিব চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু এই বুকখনৰ আপোনালোকে যাক লাগে জাষ্ট প্ৰাইচটো পে' কৰি মোক স্ক্ৰীনশ্বটটো পঠিয়ালে হ'ব মই আপোনালোকক হোৱাটছএপৰ জৰিয়তে আপোনালোকক PDF-টো দি দিম যথেষ্ট কষ্ট কৰি PDF-টো বনোৱা হৈছে য' আপোনালোকৰ ফিডবেকটো বহুত ইম্পৰ্টেণ্ট হ'ব আপোনালোকে মোক জনাব যে PDF-টো পঢ়ি কেনেকুৱা পাইছে আজি ভিডিঅ'টোৰ কাৰণে ইমানেই নেক্সট আকৌ পুনৰ গোটেইখিনি ডিটেইলছ যদি আপোনালোকক আৰু কি লাগে কেনেকুৱা ভিডিঅ' লাগে টপিকৰ ওপৰত মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোক সকলোৱে বুকখন আঁকোৱালি ল'ব চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি থ'বলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খালি থেংক ইউ ফৰ ৱাচিং